আমাৰ আত্মবিশ্বাসৰ ওপৰত যিটো আমাৰ নিজৰ অধীনত আছে আমি সেইটো হেৰুৱাই দিওঁ বৰষুণ কিয় দিছে বুলি আমি খং কৰি পেলাই ঘৰতে সোমাই থাকোঁ তাৰ মানে আমি কি কৰোঁ ওলোটাখিনি কৰি আছোঁ ভাবকচোন বাৰু আত্মবিশ্বাস মনোবল প্ৰচেষ্টা চেষ্টা ধৈৰ্য সাহস এই সকলোবিলাক শুনিবৰ কাৰণে বিৰাজে ভাল সেই ভাল লগা শব্দবিলাক আমি পাহৰি যাওঁ কোনবিলাক মনত আকৌ জানেনে বাৰু চকু চৰহা হিংসা কৰিয়া জ্বলন হয়নে বাৰু তাই কেনেকৈ পালে কিয় পাব এইজনীহে এনেকুৱা মানে শুনিবলৈ বেয়া লগা শব্দ সেইবিলাক আৰু সেইবিলাক শব্দৰ পিছতে আমি পঢ়ি থাকোঁ আপোনালোকে চাগে এতিয়া জোনালী আৰু পৰহি বা মনালিছে স্কুটি লৈ যাব আপুনি হাত চাপৰিতে মাৰিব কিমান জোৰেৰে মাৰিব মই দেখাই পাম বাৰু হয়নে বাৰু দেখাতে চাপৰিটো মাৰিব ভিতৰে আপোনালোকৰ জ্বলনটো এনেকুৱা হ'ব লাগিব এনেকুৱা ধৰণৰ হ'ব যে দেখিছোঁ তাই কি কৰি পেলাই স্কুটিখন পাইছে এনেকুৱা কিছুমানো আছে আৰু মই আপোনালোকক সেই জ্বলনটো জ্বলাবৰ কাৰণে আহিছোঁ সৰস্বতী বাইদেউ চাং বাইদেউ আৰু কৈলাশ আমি বহি আছোঁ আপোনালোকক জ্বলাবৰ কাৰণে যি কেইগৰাকী নজ্বলে মনালিছা স্কুটি এখন পোৱাৰ পিছত সিদিনাখন 1 লাখ টকাও পাইছে নাই পোৱা জানো ডাঙৰকে কওক 1 লাখ টকাও পাইছে আজি এখন স্কুটিও পাব হয়নে বাৰু আমি আপোনালোকক জ্বলাবলৈ আহিছোঁ জ্বলিলে কি হ'ব আপোনালোকে নামটো দি দিব ডাইৰেক্টৰৰ কাৰণে মজা বঢ়িয়া লাগে মই মেনেজাৰ হ'ম মই ডাইৰেক্টৰ হ'ম কাৰণ আপুনি জ্বলিব ন নজ্বলিব জানো আৰু নজ্বলিলে আমাৰ এইবিলাক নামবিলাক নাহে ইয়াত গতিকে আমি জ্বলাবলৈকে আহিছোঁ কিমান জ্বলাওঁ সেইটো আপুনি এবাৰ ভাবি লওক যে আমি কেনেকৈ জ্বলাওঁ এতিয়া আপোনালোকক যোৱাকালি মই জ্বলাই কেইটা নাম আনিছোঁ জানে সৰস্বতী বৰগোহাঁই চাংমাই মই তিনিচুকীয়া কণ্ট্ৰলাৰ হয় আজি মোৰ লোকেশ্যনৰ পৰা 3গৰাকীয়ে স্কুটি ৰিচিভ কৰিছে বহুত ভাল লাগিছে তেওঁলোকে বহু কষ্টৰ ফলত এখন স্কুটি পাইছে আৰু তেওঁলোকে নিয়মীয়াকৈ টকা পইচাবোৰ জমা দিয়ে ব্ৰাঞ্চত সেইটো কাৰণে মই তেওঁলোকক আজি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ কেঁচা সোণ কোম্পানী আৰু আগবাঢ়ি যাওক ইয়াকে কৈ মই সামৰণি মাৰিছোঁ নমস্কাৰ আজি মই কেঁচা সোণ কোম্পানীৰ লগত জড়িত হৈ আছিলোঁ প্ৰজেক্ট অফিচাৰ হিচাপে আৰু মই আজি স্কুটি এখন পাইছোঁ লগত 1 লাখ টকা এটা আজি দুমাহৰ আগতে পাইছোঁ আজি বহুত ভাল লাগিছে ইয়াকে কৈছোঁ আৰু অনুভৱ কেনেকুৱা অনুভৱ খুবেই ভাল লাগিছে আজি 1 বছৰ কষ্ট কৰি স্কুটিখন পাবলৈ সক্ষম হৈছোঁ আৰু নগদ 10,000 টকা পাইছোঁ ভাল লাগিছে প্ৰথমতে আমি কোম্পানীক মানে কেঁচা সোণ কোম্পানীক বহুত মানে ধন্যবাদ জনাইছোঁ আৰু বহুত কৰ্মব্যস্ততাৰ মাজত মানে আজি পাবলৈ সক্ষম হৈছোঁ 10,000 টকা আৰু এখন মানে ভাল লাগিছে আৰু বহুত মানে নমস্কাৰ আজি ডিমৌবাসীৰ কাৰণে এটা ভাল খবৰ যে কেঁচা সোণৰ আমাৰ 11গৰাকী কণ্ট্ৰলাৰ আণ্ডাৰত যিকেইটা লোকেশ্যন আছে অসমত যোৱা 10 বছৰে যিসকলৰ জৰিয়তে আমি কেঁচা সোণটো এষ্টাব্লিছ কৰিছোঁ তাৰে মাজতে ডিমৌ এটা অঞ্চল সৰস্বতী বাইদেউ কৈলাশ গোহাঁই তেওঁলোকৰ যোগেদি আমি এইটো অঞ্চলত আজি এখন অনুষ্ঠান আয়োজন হৈ যায় য'ত নেকি আমি 3খন স্কুটি প্ৰদান কৰিছোঁ মনালিছা জোনালী আৰু পৰৱী তেওঁলোকে পাইছে তো আশা কৰিছোঁ আজি এইটো এটা ডিমৌবাসীৰ কাৰণে ভাল এটা খবৰ আৰু আমি এনেকুৱা ধৰণৰ কামখিনিয়ে কৰিবলৈ ভাল পাওঁ আৰু কেঁচা সোণৰ যিখিনি প্ৰচেষ্টাত আমি কেঁচা সোণটো বা যিটো মানসিকতাৰ কেঁচা সোণ আমি তৈয়াৰ কৰিছিলোঁ আমি অলপ ছাকচেছ হৈছোঁ বুলি ভাবিছোঁ সকলোৱে আহিব পাৰিব সকলোৰে কাৰণে কেঁচা সোণটো ব্যৱসায় কৰিবৰ কাৰণে সহজ কোনো ধৰণৰ মূলধনৰ ইয়াতে ইনভেষ্টমেণ্টৰ প্ৰয়োজন নাই সকলোৱে পাৰে সকলোৱে সহযোগ কৰক সকলোৱে আগবাঢ়ি আহক আমাৰে অসমৰে জাতীয় সংস্কৃতি ৰক্ষা কৰা কেঁচা সোণৰ এটা ব্যৱসায় আমি সকলোৱে মিলি পেলাই কৰি আছোঁ আপোনালোকে যদি অকণমান সহায় সহযোগ কৰে আমি বেছি সুখী হ'ম থেংক ইউ myself কৈলাশ গোহাঁই ফ্ৰম চাবুৱাৰ মই ডিমৌ কেঁচা সোণত আজি 7 বছৰ ধৰি আপোনাৰ কণ্ট্ৰলাৰ সেই পজিশ্যনৰ মই কামখিনি কৰি আছোঁ আজি ডিমৌৰ লাইব্ৰেৰীত আমাৰ তিনিচুকীয়া আৰু ডিব্ৰুগড় শাখাৰ উদ্যোগত এখন ধুনীয়া এখন আমাৰ মিটিং হৈ যায় ছেমিনাৰ হৈ যায় তাত আমাৰ তিনিচুকীয়া শাখাৰ পৰা 3খন স্কুটি প্ৰভাইড কৰা হৈছে লগতে আমাৰ প্ৰজেক্ট ডাইৰেক্টৰ আৰু অফিচাৰসকলে আমাৰ বিভিন্ন গিফ্টসকল গিফ্টবিলাক পাইছে লগতে আমাৰ এই ক্ষেত্ৰত আমি আমাৰ এই অনুষ্ঠানটো আমাৰ পথ প্ৰদৰ্শক আমাৰ সন্মানীয় MD ছাৰ কুমাৰ ছাৰ আমি একেবাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ থেংক ইউ আৰু যিসকল আজি ইয়াত আহিছে সকলোৱে আমাৰ অসমতে নহয় আউট অফ আসাম বিভিন্ন ঠাইত কিদৰে এটা চাপ সৃষ্টি কৰিবলৈ সক্ষম হৈছে এইটো আমি বেলেগকৈ নকলেও হ'ব আৰু সম্পূৰ্ণভাৱে ইয়াত আমাৰ সম্পূৰ্ণ প্ৰুফ হৈ গৈছে আৰু আমাৰ লক্ষ্যটো সঠিক আমাৰ যিটো লক্ষ্যপথত আমি আগবাঢ়িছোঁ সেই লক্ষ্যপথটো আমাৰ নিখুঁত হ'ব লাগে আৰু তেনেকুৱা উদাহৰণ আজি আপোনালোকৰ মাজত আমি দেখা পাম আজি আমি হয়তো সেই 3গৰাকী বাইদেউ মই চিনি নাপাওঁ কিন্তু মই এই মঞ্চৰ পৰাই সন্মান মই আপোনালোকক আজি
ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ আজি ইমান ৰাতিপুৱা বতৰটো অলপ বেয়া আছিলে মানে ভালেই আছিলে ধৰি লওক এতিয়া ঠাণ্ডা বতৰ হৈছিলে কিন্তু এতিয়া ৰ'দ দিছে ৰ'দ দিলেও তথাপিও আপোনালোকে যে আহিছে মিটিংখন যে আপোনালোকে আসন গ্ৰহণ কৰি শুৱনি কৰিছে ছাৰ আহিছে ছাৰৰ সন্মান যে আপোনালোকে ৰাখিছে মই সেইটো কাৰণে আপোনালোকৰ বাবে মই এটা হাত চুপে মাৰিবৰ কাৰণে মই অনুৰোধ কৰিছোঁ সকলোকে কাৰণ আপোনালোক আমাৰ কোম্পানীটোৰ কাৰণে মেইন আপোনালোক মানুহ কাৰণ কিয় যিখিনি মানুহ এতিয়া অফিচাৰ মেনেজাৰ ডাইৰেক্টৰ এতিয়াও বহুতে স্কুটি পাই ঘৰতে বহি আছে কিন্তু সেইটো কথা আচলতে নহয় কোম্পানীৰ পৰা আমি কিবা এটা লৈছোঁ আৰু সেইটো সন্মানে আমি সেই কামটো কৰিব লাগে কাৰণ আজি মই কণ্ডলা হিচাপে কাম কৰিছোঁ কিন্তু মই কাইলৈ কণ্ডলা হিচাপে কাম নকৰিব পাৰোঁ কিন্তু নকৰিব পৰাটো কথা নহয় আচলতে আমি আমাৰ দায়িত্ব এটা আছে আমি কৰিব লাগিব আমি নোৱাৰিলেও কৰিব লাগিব কাৰণ আপোনালোকেও যদি নকৰে নহয় আমি নতুন ফিল্ড এখন বনাই হ'লেও আমি কোম্পানীটো জীয়াই ৰাখিব লাগিব কাৰণ যদি আমি কোম্পানীটো জীয়াই নাৰাখোঁ তেনেহ'লে অসমত কিমান মানুহ কিমান নিবনুৱা হ'ব চাওকচোন আপোনালোকে নিজে ভাবি চাওক কাৰণ আজিকালি পঢ়ি শুনি কোনেও চাকৰি নাপায় আজিকালি যিটো দেশৰ যি পৰিস্থিতি হৈছে কেতিয়াও নাপায় চাকৰি সেইটো কাৰণে আমাৰ এতিয়া কোম্পানীটো আমাৰ যিটো কেঁচা সোণ কোম্পানী সেইটো ইমানেই ধুনীয়া মানে আমি সংস্থাপন এটা পাইছোঁ আপোনালোকক মানে মই দোহাৰি নকলেও হ'ব আপোনালোকে নিজে গম পাইছে প্ৰতিজন ইয়াত যিসকলে অফিচাৰ কাম কৰিছে ডাইৰেক্টৰ কাম কৰিছে তেওঁলোকে কিন্তু হাজবেণ্ডৰ পৰা এটা পইচা ল'বলৈ মানে দৰকাৰ নাই ইয়াত যিখিনি কোম্পানীয়ে দিছে এটা পেকেজত যদি আপোনালোকৰ 2500 টকা হয় তেনেহ'লে তাৰ পৰা কিন্তু আপোনালোকে 7000 8000 এনেকুৱাকৈ পায় কিন্তু তাৰ ভিতৰত কোম্পানীলৈ মাত্ৰ 2500 কোম্পানীলৈ যায় সেইটো কাৰণে আপোনালোকে ভালকৈ ফিল্ডখন চলাওক আৰু আগবাঢ়ি যাওক আৰু বিশেষকৈ মই কি ক'ম সেইখিনি